মোৰ চেনেলৰ ভক্তপ্ৰাণ বাসকলক মোৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত জনাই কৃষ্ণ বুলি কৈছোঁ। মই আজি আহিলোঁ বোকাঘাট জিলা শাখাৰ অন্তৰ্গত উত্তৰ মহুৰাৰ আঞ্চলিক শাখাৰ ২ নং গৰৈমাৰী শ্ৰীমন্ত শংকৰদেৱ প্ৰাথমিক শাখাৰ ভক্তপ্ৰাণ ব্ৰাত গোপাল মৰাংদেৱৰ ওচৰলৈ আহিলোঁ, কৃষ্ণ জনাইছোঁ। তেখেতৰ পৰা মই দুটামান কথা জানিবৰ কাৰণে আহিলোঁ, কিয়নো আপোনালোকেও জানে ময়ো জানো গুৰুজনাই প্ৰচাৰ কৰি থৈ যোৱা এই এক শৰণ নৱবৈষ্ণৱ ধৰ্মটো সমগ্ৰ ভাৰততেই এটা বিশ্বজনীন ধৰ্ম হিচাপে পৰিগণিত হৈছে। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই এই গুৰুজনাই ৫০০ বছৰ আগতেই প্ৰচাৰ কৰি যোৱা এইখন নৱবৈষ্ণৱ ধৰ্মটো আমাৰ ভাৰতবৰ্ষৰ লগতেই সমগ্ৰ বিশ্বতে এই এখন নৱবৈষ্ণৱ ধৰ্মটো প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিছে। কিন্তু মই এইকাৰণে বাপুৰ ওচৰলৈ আহিলোঁ, ১৯৩০ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ আগতেই আমাৰ অসমত গঠন হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই গোটটোত কিমানজন বাপ ইয়াত সংঘৰ সদস্য হৈছিল তেখেতৰ মুখেৰে শুনিবলৈ মোৰ মন গৈ আছে, জানিবলৈ মন গৈছে। আপোনালোকে জানি ভাল পাব আৰু মই জানিম কিমানজন সদস্যইনো ১৯৩০ চনত এই শ্ৰীমন্ত শংকৰদেৱ সংঘটো কিমানজন সদস্যই গঠিত হৈছিল এই কথাষাৰ বাপৰ মুখৰ পৰাই মই জানিব বিচাৰিম। কৃষ্ণ বাপ কৃষ্ণ। হয় বাপ, আপোনাৰ মুখে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্মৰ বিষয়ে জানিবলৈ বিচৰাত আপোনাক ধন্যবাদ দিছোঁ। বিয়া তাৰিখতে সেইখিনি আমি সম্পূৰ্ণ তথ্য পোৱা নাই, তাৰ কিছু তথ্য প্ৰায় সংগ্ৰহ কৰি থৈছিলোঁ। আৰু সেইখিনিকে আপোনাক অৱগত কৰি যে ১৯৩০ চন আছিলে, অৰ্থাৎ ভাৰত স্বাধীনতাৰ আগত ১৯৩০ চনৰ নগাঁও পলাশনিত শ্ৰীমন্ত শংকৰদেৱ সংঘ অনুষ্ঠানটো তাতেই জন্ম হৈছিল। কিন্তু সেই শ্ৰীমন্ত শংকৰদেৱ সংঘ অনুষ্ঠানটো জন্ম হোৱা ঠাইডোখৰত যেতিয়া প্ৰথম অৱস্থাত সংগঠিত হয়, তেতিয়া সেই সংগঠিত হোৱা সংঘটোৰ নাম আছিল শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নামেৰে নামাংকিত হোৱা শংকৰ সংঘ আছিল। তাৰ দ্বিতীয়তে নাম ৰখা হ'ল শ্ৰী শ্ৰী শংকৰদেৱ সংঘ। তাৰ তৃতীয়তে নাম ৰখা হ'ল শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নামেৰে নামাংকিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘ। বৰ্তমান প্ৰচলিত আছে শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলি। সেই অনুষ্ঠান ভাগত যিকেইজন ধৰ্মপ্ৰাণ ব্যক্তিয়ে গুৰু ধৰ্ম প্ৰচাৰ প্ৰসাৰ কাৰণে আগবাঢ়ি আহিলে, সেইকেইজনৰ নাম আপোনাক মই অৱগত কৰি সেইখিনি লিখি আনিছোঁ। আপোনালোকে ভিডিঅ' চাব, আপোনাক মই ঘোষণাই দিম বাৰু। সদস্যসকলৰ নামো জানিলে আপোনালোকৰ ভাল লাগিব, মোৰ জানিবলৈ মন গৈ আছে। ১৯৩০ চনত সংগঠিত হোৱা নগাঁও পলাশনিত শংকৰ সংঘৰ যিকেইজন ধৰ্মপ্ৰাণ ব্যক্তি আছিলে, সেইকেইজন ধৰ্মপ্ৰাণ ব্যক্তিয়ে গুৰু ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ কাৰণে আগবাঢ়ি আহিছিলে। সেইকেইজনৰ নাম আপোনাক মই উল্লেখ কৰি দিছোঁ যে এজন হ'ল ৰমাকান্ত মুক্তিয়াৰ আকা, আৰু লোকসেৱক হলধৰ ভূঞা, ৰাইচাহাট ঘনশ্যাম বৰুৱা, বৈষ্ণৱ পণ্ডিত গোপিকা বল্লভ গোস্বামী, যোগেন্দ্ৰনাথ বৰুৱা, গড়মূৰ সত্ৰ বিপ্লৱী মুক্তিযোদ্ধা প্ৰগতিশীল ধৰ্মাধিকাৰ মানৱতাবাদী প্ৰবক্তা সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামী প্ৰভু, ককা নীলমণি ফুকন, সাহিত্যিক হৰিৰাম মহন্ত ঠাকুৰ, ৰাইচাহাট ডম্বৰুধৰ বৰুৱা, বৈষ্ণৱ পণ্ডিত ভূপন চন্দ্ৰ ভূঞা, নিকামূৰ সত্ৰ সত্ৰাধিকাৰ গহন চন্দ্ৰ গোস্বামী, সু সাহিত্যিক ৰামেশ্বৰ বৰুৱা, পণ্ডিত ডিম্বেশ্বৰ নেওগ, হৰমোহন দাস, শশীকান্ত বৰুৱা, লক্ষেশ্বৰ শইকীয়া, বৈষ্ণৱপ্ৰাণ ইলাৰাম দাস, ওজস্বী পণ্ডিত অচ্যুত কৃষ্ণ মিশ্ৰ, বৈষ্ণৱ পণ্ডিত সোণাম চুতীয়া। এইকেইজনকে মই বৰ্তমান জানি থোৱা আছে। এইটো তথ্যটো মই উদ্ধাৰ কৰি থৈছিলোঁ হ'লে, গতিকে সেইকাৰণে আপোনালোকক মই ক'বলৈ মই এইটো পৰা হৈছে। গতিকে এইকেইজনে আছিলে আমাৰ
প্ৰথম গুৰি ধৰোঁতা অৰ্থাৎ মানে শংকৰ সংঘ প্ৰতিষ্ঠাপক এদিন আছিলে গতিকে কিন্তু এই শংকৰ সংঘ অনুষ্ঠানটো সকলোৰ বাবে ইয়াৰ দুৱাৰখন উন্মুক্ত এই দুৱাৰখনত এই শংকৰ সংঘত মানে আপোনাৰ হেৰি কিৰাত কছাৰী খাচী গাৰো মিৰি তিৰুৱা লালুং কোচ কলিতা ব্ৰাহ্মণ সুধি কৈৱৰ্ত আদি সকলোৱে একেলগে বহি পেলাই হৰি সেৱা কৰিব পাৰিব গতিকে সেইকাৰণে এই সমাজখন সেইটো কাৰণে সকলোৱে আদৰ হৈ পৰিছে ইয়াৰ বাবেই এই উত্তৰ পূব ভাৰতৰ বৃহৎ ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান হিচাপে শ্ৰীমন্ত শংকৰদেৱ সংঘ গুৰু সেৱকৰ সমাজখন মানে আপোনাৰ পৰিমাণ বৃদ্ধি হৈ গৈছে বৃহৎ ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান হিচাপে মানে পৰিগণিত হৈছে সেইকাৰণে আমিও এই অনুষ্ঠান ভাগত অন্তৰ্ভুক্ত হয় ধন্যবাদ মানিছোঁ আপুনি যে এই স্বনাম ধন্য ধৰ্মপ্ৰাণ ব্যক্তিজনৰ নাম আমাৰ পৰা বিচৰাত আমি আপোনাক ধন্যবাদ দিছোঁ আমাৰো সেইখন অকণমান জ্ঞান আছিলে কাৰণে আপোনাক জনাইছোঁ আৰু ইয়াতে কওঁতে যদি কিবা জ্ঞাত থাকি গৈছে সাধু সন্ত সমাজে ক্ষমা কৰি ইয়াক শুধৰাই আমাৰ চৰণ থাকি বুলি আমি সেৱা জনাইছোঁ কৃষ্ণ আৰু মোৰ ভাল লাগিলে 1930 চনত নগাঁও পলাশনিত গঠন হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্যসকলৰ নাম জানি মোৰো ভাল লাগিলে আৰু আপোনাক আৰু দুটামান কথা মানে আপোনাৰ পৰা জানিলে ভাল পাম যে ভাৰততে ভগৱান কৃষ্ণৰ আৱিৰ্ভাৱ হৈছিল আৰু ভাৰতত জন্ম হোৱা মহাপুৰুষসকলেও কৃষ্ণকে ভজিবলৈ কৈছে গতিকে আমি হৰিক নভজিলে মানুহ হিচাপে গণ্য নহ'ব নেকি হয় আপুনি ঠিকে প্ৰশ্ন কৰিছে বাৰু আমি ইয়াৰ ইমান যদিও যোগ্যতা নহওঁতো দিবলৈ কিছু বিদেশত ক'বলৈ আগবাঢ়িছোঁ বাৰু তাতে ভুল হ'লে শুধৰাই ল'ব আৰু কৃষ্ণ যে জগতৰ হৰ্তা কৰ্তা বুলি সদায় মানুহে সেৱা কৰি থকা ভগৱান শ্ৰীকৃষ্ণ ইয়াত ভাৰততে জন্ম হৈছে আৰু মহাপুৰুষসকলে সেই কৃষ্ণক ভজনা কৰা কথাটোকে মানে উল্লেখ কৰিছে শাস্ত্ৰবিলাকত মানে সেনেকুৱা কৃষ্ণক যদি ভাৰতত জন্ম লৈ মানুহে যদি তাক ভজনা নকৰে তেতিয়া আমি মানুহ হিচাপে আমি খ্যাত লাভ কৰিব নোৱাৰিম শাস্ত্ৰত উল্লেখ কৰিছে যে যিখন পুণ্যভূমিত ভাৰতত ভগৱান শ্ৰীকৃষ্ণ জন্ম হৈছিলে মহাপুৰুষসকলেও জন্ম হয় সেই কৃষ্ণকে ভজিবলৈ উপদেশ দিছে সেই কৃষ্ণক যদি ভজনা কৰা নহয় তেতিয়া মানৱ জীৱনটো শ্ৰেষ্ঠ বুলি মানে হেৰি মানে শ্ৰেষ্ঠ বুলি মানে গণ্য নহয় যিহেতুকে শাস্ত্ৰত কৈছে যে ভাৰতৰ ভূমিত জনম লভিয়া নভজ হৰিচৰণে সিটো জ্ঞান শূন্য পহুতকৈ অধৰ্ম জনম লভিলে কেনেকৈ আমি মানৱ জীৱনলৈ কৃষ্ণক ভজনা নকৰে আমি পহুতকৈ অধৰ্মীয় হ'লোঁ ইয়াত কোনো গুণী জ্ঞানী শাস্ত্ৰ বুলি আমাৰ ইয়াত মানে উল্লেখ নহ'ব মানে মই বাকীটোলৈ কৈছোঁ বাহুমুখৰ আৰু এটা কথা জানিব বিচাৰিম যে মানৱ জনমটো সফল কৰিবলৈ কি উপায় অৱলম্বন কৰিব লাগিব হয় কৃষ্ণ মানৱ জীৱনটো দেৱৰ দুৰ্লভ দেৱতা এই মনুষ্য জন্মটো ভৰসা কৰে ইয়াৰ কাৰণে ঈশ্বৰৰ ভজনা কৰি মুক্তি লাভ পাওঁ গতিকে মানুহ অন্য কোনো ৰূপে দেশৰ ৰজা মহাৰাজাই একচ্ছত্ৰীয় সমৰ্থ হ'ব পাৰে কিন্তু মানুহ হিচাপে ধন্য হ'ব নোৱাৰে মানুহ হিচাপে ধন্য হ'বলৈ হ'লে এটাই শক্তিশালী উপায় আছে যে হৰি সেৱা হৰি চৰণৰ শৰণ হৰি চৰণৰ শৰণ ল'লেহে হৰি সেৱা কৰিলেহে মানৱ জীৱনটো সামফল হয় হৰিৰ চৰণৰ শৰণ ল'লেও হৰি নাৰায়ণ মানৱী জন্ম সামফল কৰিলোঁ হৰি নাৰায়ণ হৰি বোল মন কৰি চিৰ তেৱেহে সম্ফল হৈ মনুষ্য হৰিয় তেতিয়া মনুষ্য জীৱনটো সামফল হ'ব কৃষ্ণ বাপ আৰু এটা কওঁ কৃষ্ণ যে শ্ৰেষ্ঠ দেৱতা বা ঈশ্বৰ তাৰ বিষয়ে অকণমান কওকচোন ভগৱান শ্ৰীকৃষ্ণই কৃষ্ণ যে শ্ৰেষ্ঠ দেৱতা সেইটোতো শাস্ত্ৰটো উল্লেখ কৰা আছে তথাপিও ধৰক আপোনাক কৈছোঁ শাস্ত্ৰত অলপ উল্লেখ কৰা মতে যে কৃষ্ণই কয় দেৱৰ দুখহাৰী কালমায়া আদিৰ অধিকাৰী কৃষ্ণ শ্ৰেষ্ঠ দেৱ নাহি নাহিয়া সৃষ্টি অন্তকাৰী দেৱ তান্ত বিনা আন নাহি কেৱ জানিবা বিষ্ণু সমস্ত জগত আৰু এটা কথা হ'ল যাৰ পাদুদকে দেৱী গংগা যাৰ বাক্যে শুয়া আছে বেদ পৰম প্ৰতিটো তৰয় জাহাৰ নামে সদা জন্ম জৰা মৃত্যুহীন শ্ৰীমন্ত শংকৰ গুণনিধি
বিষ্ণুত বিনয় পুনৰ দেৱ আছে গতিকে ভগৱান শ্ৰীকৃষ্ণ ঈশ্বৰ গতিকে সেইকাৰণে সেইজন কৃষ্ণহে নিজে ঈশ্বৰ বুলি মানে দাঁচি ক'ব পাৰিছে কিন্তু আন কোনো দেৱতাই মানে নিজে ঈশ্বৰ বুলি দাঁচি ক'ব পৰা নাই এই কৃষ্ণ নিজে কৈছে যে মইহে ঈশ্বৰ কৃষ্ণ জগতৰ স্বামী চৰাচৰ জীৱৰ নিয়ন্ত্ৰণ অন্তৰ্যামী কৃষ্ণ ঈশ্বৰ গতিকে কৃষ্ণ শ্ৰেষ্ঠ দেৱতা মোৰ ফালৰ পৰা সেইকাৰণে তাৰপৰা আপোনাৰ পৰা এইকেইটা কথা জানি মোৰো ভাল লাগিলে আৰু মোৰ চেনেলৰ ভক্তপ্ৰাণ বাপসকলেও ভাল পাইছে আৰু আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম যে কৃষ্ণই শ্ৰেষ্ঠ দেৱতা বুলি আপোনাৰ মুখেৰে জানিব পাৰিলোঁ এতিয়া সেই কৃষ্ণক এৰি আন দেৱতাক সেৱা পূজা কৰিলে আমাৰ মানৱ জীৱনটো সাৰ্থক হ'বনে বাৰু অন্য দেৱ দেৱতা পূজা কৰিলে মানৱ জীৱনটো সাৰ্থক হ'বনে নাই সেইটো মই জানিব বিচাৰিম আমাক এতিয়া মানৱ বুলি কয় হয় মানুহ বুলি কয় কিন্তু আমি মানুহ হিচাপে ঈশ্বৰ সেৱা কৰাত আমি যোগ্য হয় গতিকে আমি যদি কৃষ্ণক শ্ৰেষ্ঠ দেৱতা বুলি জানিও সেই কৃষ্ণক যদি এৰি আন দেৱতাক যদি আমি সেৱা পূজা কৰা হয় তেতিয়া আমি মানুহ হিচাপে গণ্য হ'ব নোৱাৰিম ভাগৱতে কৈছে যে ইটো শাস্ত্ৰে প্ৰকাশ হ'লে ঈশ্বৰ কৃষ্ণক যাৰ নামে নিষ্ঠালয় যাতনা নৰক হেন দেৱ এৰি যিটো আন দেৱ পূজে অসুৰ ৰাক্ষসৰ সি একোকে নুবুজে গতিকে আমি কৃষ্ণক যদি ভোজন কৰোঁ আমি মানুহ হিচাপে নহ'লে আমি অসুৰ ৰাক্ষস হ'লোঁ এতিয়া হয় নহয় আমি অসুৰ ৰাক্ষস শ্ৰেণী আমি একে হ'ব লাগে এই মানুহ হিচাপে মানৱ জীৱন সম্পন্ন কৰিবলৈ হ'লে বা মানুহ হ'বলৈ হ'লে আমি কৃষ্ণক ভোজন কৰিব লাগিব অন্যথা আমি বহুলৈ অৱনমিত হ'ম গতিকে আনকি মৃত্যুৰ পিছতো মানৱী জন্ম পাই হৰি নভজিলা অৱশ্যে হৰি বা তিনিত দিলা আমি তেনেকুৱা নিজ জন্ম হয় সেইকাৰণে মানৱ জীৱনটো সাফল কৰিবলৈ হ'লে আমি সেইটোৱে আমাৰ উদ্দেশ্য আছে যে হৰি সেৱা আৰু হৰি কৃষ্ণ বাবা আপোনাক বহুত বহুত ধন্যবাদ দিছোঁ যে আপোনাৰ মুখেৰে এই কথাখিনি শুনি মোৰো ভাল লাগিলে আৰু আশা কৰিছোঁ মোৰ চেনেলৰ ভক্তপ্ৰাণ বাপসকলেও নিশ্চয় ভাল লাগিলে আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব প্লিজ কৃষ্ণ